ডিজিটেল গৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আহকচোন আমি সকলোৱে মিলি ভিডিঅ'টো উপভোগ কৰোঁ।
प्रभु তুমি নিত্য নির মুখে বলা রাম ইতিহাসে পাবা গৈ ও বৈকুণ্ঠ দাপর আৰু কলি আৰু এই কলিকালত হরি নামে ত্রাণকর্তা এই ত্রিভুবনে হে মোক্ষ লাভ করিবা হবেই অমৃত মধুর হরি নামৰ শ্রবণ কি অমৃত মধুর হরি নামৰ শ্রবণ কি কৌরব আৰু পাণ্ডৱ ভৈলা মহা रण হে ভাই ভাই যুদ্ধ ভাই ও রাজ্যর কত সৈন্য মৰি যায় ও সীমা সংখ্যা নাই কুৰুক্ষেত্ৰত ক্ৰন্দন হৰল উঠি দেখি দুর্যোধনৰ মনে নাহি শান্তি তাকো দেখি দুর্যোধনৰ মনে নাহি শান্তি দুর্যোধনে মনে মনে ভাবে অহা কালি কাকময় পাতিম সেনাপতি ও ভাবি চিন্তি দুর্যোধনে স্থির করে মন
কর্ণ ওয়া মিত্র ও মহারথী কনক মাতি অবলি লাভ আসনা মিত্র হ্যাঁ কনই বলেই হ্যাঁ মোর কোন হয় আপত্তি না কনই বলে মোর কোন হয় আপত্তি না কথা শুনি দুর্যোধনৰ কথা শুনি দুর্যোধনৰ এনে হলে মিত্র অহেনাপতি পাতে রাজা দুর্যোধনে ধ্বনি শুনি পাছেই যুধিষ্ঠিৰ শ্রীকৃষ্ণ সাহেব হে কৃষ্ণ ও যুধিষ্ঠির বলে কৃষ্ণ নাম কোন ও
সেনাপতি হৈ কৰ্ণই কৰি আছে পন সেনাপতি হৈ কৰ্ণই কৰি আছে পন অহাকালি অৰ্জুন হকিৰ বহিব কথা শুনি যুধিষ্ঠিৰ বেয়া লাগে যায় কৃষ্ণই ভুলাই দাদা মন দাদা নাই Kunti Devi sahib करते তোমার সরলই কি আহিছে জানা আই মহাকালী কুরুক্ষেত্রে Arjun Hockey
কৃষ্ণই বোলে শুনা আই 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 মই কোনো উপায় নাই কিয় জানা আই কর্ণ আই অর্জুন বুদ্ধিযুক্তি জানাই স্নানৰ হেতু কৰ্ণ সদায় গংগাৰ তীৰে স্নানৰ হেতু কৰ্ণ সদায় গংগাৰ তীৰে এনে সময়ত তুমি আৰু গৈ তুমি কি কৰিবা জানা আই মাতৃ বুলি কৰ্ণক তুমি পৰিচয় আৰু বুদ্ধি কৰি অৰ্জুনক তেনেহলে আমি এতিয়া আহো আই আমি এতিয়া আহো I he will do done. Narayan. Ei kotha narod. নারদে মনে মনে ভাবে বাপরে বাপ কৃষ্ণৰ মুখত কি কথা শুনিলো অৰ্জুনৰ হেৰ মৃত্যু হ'ব কৰ্ণৰ হাতত নাই 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 এই কথা কম গৈ মই স্বয়ং ইন্দ্ৰৰ আগত কিয়নো অৰ্জুন দেখোন ইন্দ্ৰৰেই মানৱ সন্তান নাৰায়ণ নাৰায়ণ Oh, could join the Jacob
কবচ কুণ্ডল কৰা হৰণ নহ'লে যে অৰ্জুন কথা শুনি ইন্দ্ৰদেৱৰ মহা চিন্তা হইলা কথা শুনি ইন্দ্ৰদেৱৰ মহা চিন্তা হইলা নাৰদ নাৰদক চাই পাছে তেওঁ কহি পেলাগিলা মানৱ পুত্ৰ হলেও অৰ্জুনৰ মই মৃত্যু কামনা নকৰো কোৱাচোন নাৰদ মুনি মই কিবা উপায় কৰো নাৰায়ণ 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 ও রাহিন্দ্র ও নারাদেব মায়া কৰি তুমি কৰ্ণৰ গৃহে যোৱা আৰু বুদ্ধি কৰি কবচ কুণ্ডল তুমি ইন্দ্ৰ এদিনৰ বাবে লাগে বুলি কৰ্ণক কহিবা সেই বুদ্ধিমতেই তুমি কবচ কুণ্ডল হৰণ কৰি তেনেহলে মই আহো হয় বুলি নাৰদ মুনি উলটি আহিলা আনফালে ইন্দ্ৰদেৱে কি কৰিলে সেই নাৰদ মুনিৰ বুদ্ধিমতেই ব্ৰাহ্মণ ৰূপ ধৰি
অহাকালি তোমাৰ একমাত্ৰ পুত্ৰৰ মৃত্যু হ'ব। বাৰু কোৱাচোন বিপ্ৰভৰ, তোমাৰ একমাত্ৰ সন্তানৰ জীৱন ৰক্ষা কৰিবৰ বাবেই, তোমাৰ একমাত্ৰ সন্তানৰ জীৱন ৰক্ষা কৰিবৰ বাবে এই কৰ্ণই কি কৰিব পাৰে? এই কৰ্ণই কি কৰিব পাৰে? হে মহাৰথী কৰ্ণ, হে দানবীৰ কৰ্ণ, মোৰ একমাত্ৰ সন্তানৰ জীৱন ৰক্ষা কৰিবৰ বাবে তোমাৰ দেহত থকা কবচ কুণ্ডল মাত্ৰ এদিনৰ বাবে তুমি মোক কৰা কথা শুনি কৰ্ণবীৰ উঠি আবহি আকৌ এবাৰ কোৱাচোন, তোমাৰ একমাত্ৰ সন্তানৰ জীৱন ৰক্ষা কৰিবৰ কাৰণেই মোৰ দেহত থকা কবচ কুণ্ডল লাগে। কিন্তু তুমি জানো নাজানা বিপ্ৰভৰ, কালি কুৰুক্ষেত্ৰত আকৌ আৰম্ভ হ'ব মহাৰণ, আৰু সেই ৰণতেই অৰ্জুনক বধ কৰিম বুলি মই কৰি গতিকে বিপ্ৰভৰ, তোমাৰ একমাত্ৰ পুত্ৰ মৰি গলেও মোৰ দেহত থকা কবচ কুণ্ডল তোমাক মই দিব নোৱাৰো। কি কলা? তুমি বোলে মহাদানবীৰ, মানুহে কয় তুমি বোলে কাকো বিমুখ নকৰা। নালাগে দিয়া, মৰি যাওক মোৰ একমাত্ৰ সন্তান। মই আহিলো ৰবা বিপ্ৰভৰ, এই কৰ্ণ আজিলৈকে কাকো বিমুখ কৰা নাই। তুমি ঠিকে কৈছা। লৈ যোৱা বিপ্ৰভৰ। লৈ যোৱা কবচ কুণ্ডল তুমি, কিন্তু তুমি তো মোৰ কথা নাভাবিলা। মোৰ কথা নাভাবিলা তুমি।
কবচ কুণ্ডল বিপ্রর হাতে দিলাম কবচ কুণ্ডল লয় কবচ কুণ্ডল লৈ বিপ্রবর গুচি গল আর আনফালে কর্ণই অন দিনের দরে সিদিনাও কর্ণই সূর্য অস্ত যোৱাৰ আগতেই গঙ্গাত স্নান কৰিবলৈ গৈছে আৰু গঙ্গাত স্নান কৰি তেওঁ সূৰ্যক প্ৰণাম কৰি তেওঁ যেতিয়া উঠি আহিছিল হঠাতে এক নাৰীক দেখিবা কব কম তুমি নারীক চাই কর্ণ বিধেয় নারীক চাই কর্ণ বিধেয় কম তুমি এই ছায়াময়া পোহৰত নৈৰ ঘাটত সন্ধিয়া পৰত আৰু তেতিয়া সেই নাৰীগৰাকী কৈছিল বাছা বাছা কৰ্ণ মই কুন্তি মই পাণ্ডৱ জননী পাণ্ডৱ জননী কিয় আহিছা তুমি মোৰ কাষলৈ বাছা কৰ্ণ তোক বাছা মই উভতাই দিবলৈ কলৈ উভতাই নিবাব বাছা কৰ্ণ পাণ্ডৱৰ শিবিৰলৈ কিয় জানা বাছা তই যে মৰে সন্তান স্তব্ধ হোৱা নকবা প্ৰবঞ্চনাৰ কথা তুমি নকবা সিদিনা এই কথা মোক কৃষ্ণই কৈছিল সেদিনা মই কৃষ্ণৰ কথা বিশ্বাস কৰা নাছিলো আৰু আজি তোমাৰ কোনো প্ৰবঞ্চনাৰ কথা মই বিশ্বাস নকৰো লয় বাছা কৃষ্ণই ঠিকেই কৈছিল মই তোৰে অৱগা মাতৃ বাছা তই দুখ নকৰিবি বাছা দুখ নকৰিবি
জন্মৰ পিছতেই লৈ টুটুৱাই দিছিলা কিয় লৈ টুটুৱাই দিছিলা এতিয়া অৱধিকত লৈ টুটুৱাই দিবলৈ যাওঁতেই তোমাৰ এই অন্তৰখনেই মাতৃত্বৰ দুখতে বাৰু কঁপি উঠা নাছিল আৰু আজি আহিছা মাতৃৰ চিনাকি দি এই কৰ্ণক তুমি দ্বিতীয়বাৰৰ বাবে হত্যা কৰিবলৈ আঁতৰি যোৱা এই বুলি কৰ্ণ আঁতৰি বাছা কৰ্ণ 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 বুলি মোৰ ফালে চাই চাই কান্দিবলৈ ধৰিছে আই 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 মোৰ আই আর কিবা ভাই আর কিবা লাগে আই কথা শুনি কুন্তি দেবীর আনন্দিত মন কথা শুনি কুন্তি দেবীর আনন্দিত মন হে বাছা কর্ণ কথা এটা কম বাছা যদি কি কয় হে মাতৃ পুত্রই যেন মাতৃর ওচৰত প্ৰতিজ্ঞা কৰয় তথাপিতো কোৱাই সত্যে তিনি সত্যে প্ৰতিজ্ঞা কৰিলো মই তুমি যি কোৱা তাক মই আখৰে আখৰে পালন তেনেহলে শুন বাছা কৰ্ণ অহা
নাই হাই বাসা অর্জুন কুন্তরে পড়ু ভাই অর্জুন ক নামার পিতাই কি কলা মাতৃ মই অর্জুনক বধ করিব নালাগে অহকালীর যুদ্ধ মই অর্জুনক বধ করিব নালাগে তেনেহলে মই ভালকৈ বুঝছো তুমি এই কর্ণর মৃত্যু কামনা করি আহিছা তুমি এই কর্ণর মৃত্যু কামনা করি আহিছা তুমি মাতৃ নহয় তুমি কাল হরবিনী মাতৃর পরে আহিছিলা এই কর্ণক তুমি দ্বিতীয়বারের ভাবে হত্যা করিম বলে হে আই জননী যেহেতু মই তোমার আগত কৰি আছো পন গতিকে মই মৰি গলে অহকালি কুৰুক্ষেত্ৰৰ যুদ্ধত অহকালি কুৰুক্ষেত্ৰৰ যুদ্ধত হাঁহি হাঁহি বুকু পাতিলম অৰ্জুনৰ তুমি তো তাকে কামনা করি আহিছিলা তুমি তো এই কর্ণর মৃত্যু কামনা করি আহিছিলা ভাই মৃত্যু হব এই অবগা কর্ণ পরম শ্রদ্ধাভাজন নাম ধর্মী রাইজ আমি নামটো আৰম্ভ কৰাৰ আগতে গৃহস্থই কৈছে যে আসলতে দুজন পাঠক আছে দুজনে গাব পাৰিবনে নোৱাৰে নাজানো ইফালে ভাতো ঠাণ্ডা হৈ যাব গতিকে নামটো আমাৰ আৰু এজন পাঠক বহি আছে গতিকে আপোনালোকে তেখেতক অলপ চাওক গতিকে নামটো আপোনালোকে জানেই এইটো নাম এইখিনিতে সামৰিছো আৰু ভাগৰো লাগিছে আজি গোটেই দিনটো নাম গাইছো 4টা বজাত নাম সামৰি 5টা বজাত ঘৰ পাইছো 5:30 দিয়া ৰাখিছো গতিকে যে পৰম শ্ৰদ্ধাভাজন নাম ধৰি বৰ ভাল লাগছে আপোনালোকৰ মাজত আহি আমাৰ বেছি ভাল লাগিছে হয় নামটো শুনি বৰ ভাল লাগছে গোটাই বুজিব গৈছে হয় ভাল লাগছে আৰু যিজন পাঠকে গাইছে বহুত ভৱিষ্যত আছে এই দলটোৰ ভৱিষ্যত আছে মই দূৰৰ পৰা চাই আছো বেলেগ পাঠকে কি কৰে নাজানো মই কিন্তু চাই আছো আৰু ভাইটিৰ মই সুন্দৰ ভৱিষ্যত দেখা পাইছো দলটোৰ সুন্দৰ ভৱিষ্যত আছে আপোনালোকৰ গাঁৱত এই সংস্কৃতিবান গাঁও সংস্কৃতিৰে সমৃদ্ধ এই গাঁও এই বিষয়ে মই আগৰ পৰাই জানো আমাৰ যিহেতু ইয়াত আলহী আছে গতিকে আপোনালোক সকলোকে মই সেৱা জনাইছো আমাৰ দলৰ পৰাই আপোনালোকক সকলোৱে আমি সেৱা জনাই নামটো ইমানতে সামৰণি কৰিছো দয়াময়